মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ৪ৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ ২ আমাৰ চৌপাশৰ ছবি নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা অনুশীলনী ১ তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা। এতিয়া এই আৰ্হি চিত্ৰখন চাই এই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে আমি লিখিব লাগিব। এতিয়া চোৱা প্ৰথমতে আমি চাম হোটেলৰ পূব দিশে কি আছে হয়নে। এই হোটেলৰ পূব দিশে আছে চোৱা অগ্নি আৰু আপতকালীন সেৱা স্থান। তাৰপিছত হোটেলখনৰ পশ্চিম দিশত কি আছে চিনেমা হল আছে হয়নে। আৰু হোটেলখনৰ উত্তৰ দিশত আছে ঔষধালয়। আৰু হোটেলখনৰ দক্ষিণ দিশত আছে বেংক হয়নে। এতিয়া চোৱাচোন এই ৰেষ্টুৰেণ্টখন হোটেলখনৰ কোন দিশত আছে। ৰেষ্টুৰেণ্টখন হোটেলখনৰ উত্তৰ পূব দিশত আছে হয়নে। আৰু এই ডাকঘৰখন হোটেলখনৰ কোন দিশত আছে। ডাকঘৰখন হোটেলখনৰ দক্ষিণ পূব দিশত আছে। তাৰপিছত এতিয়া চোৱা এই চিকিৎসালয়টো হোটেলখনৰ কোন দিশত আছে। এই চিকিৎসালয়টো হোটেলখনৰ উত্তৰ পশ্চিম দিশত আছে হয়নে। এই বিদ্যালয়খন হোটেলখনৰ দক্ষিণ পশ্চিম দিশত আছে। এতিয়া চোৱা এইবোৰ আমি লিখিছোঁ তোমালোকেও লিখি ল'বা। এইফালে চোৱা দিশ দিয়া আছে এইফালে অনুষ্ঠান প্ৰতিষ্ঠান দিয়া আছে হয়নে। এইটো তোমালোকেও ধুনীয়াকৈ লিখি ল'বা। এতিয়া চোৱা ২ ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। এতিয়া এই ক অংশৰ লগত খ অংশ আমি আঁচ টানি মিলাব লাগিব। এতিয়া চোৱা এই সাংকেতিক চিহ্নটো কিহৰ হয়। এইটো আন্তৰ্জাতিক সীমা হয়নে। গতিকে আমি ইয়াৰ লগত মিলাব লাগিব। এতিয়া চোৱা এইটো ৰেলপথ হয়নে। গতিকে আমি ইয়াক ৰেলপথৰ লগত মিলাব লাগিব। চোৱা তাৰপিছত এইটো চোৱা এইটো জিলাৰ সদৰ ঠাই হয়নে। গতিকে আমি ইয়াৰ লগত মিলাম। তাৰপিছত চোৱা এইটো ৰাজ্যৰ ৰাজধানী হয়নে। গতিকে আমি ইয়াৰ লগত মিলাম। এতিয়া চোৱা এইটো নৈ হয়নে। গতিকে আমি ইয়াৰ লগত মিলাব লাগিব। এতিয়া চোৱা খালী ঠাই পূৰ কৰা। ক কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ। খ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু ৪টা উপদিশ আছে। গ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথ ঘৰ দুৱাৰ আদি মানৱ সৃষ্ট উপাদান। ঘ বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা ৪ উত্তৰ লিখা। এতিয়া চোৱা ইয়াত আমাক কেইটামান প্ৰশ্ন দিয়া হৈছে। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ লিখিম। ক ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰা হয়। খ আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে। গ সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়। ঘ মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ। ঙ মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা। এতিয়া আমি এই প্ৰশ্নখিনিৰ উত্তৰ লিখিম। এতিয়া চোৱা ক উত্তৰ ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব পাছফালে পশ্চিম সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ। এতিয়া চোৱা খ উত্তৰ কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। গ উত্তৰ মানচিত্ৰত সাংকেতিক চিহ্নবোৰ চালেই কোনটো উপাদান কি তাক চিনাক্ত কৰিব পাৰি। মানচিত্ৰ এখনত পৰ্বত পাহাৰ নদ নদী আদি তথ্যবোৰ বুজাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা ঘ মানচিত্ৰ এখনৰ সহায়ত আমি কোনো এখন ঠাই জিলা ৰাজ্য দেশ আদিৰ সীমাৰ লগতে নদ নদী বনাঞ্চল পৰ্বত পাহাৰ বাট পথ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ অৱস্থিতি আকাৰ দিশ আদি জানিব পাৰোঁ। এতিয়া চোৱা ঙ
মানচিত্ৰ এখনত কোনো এখন ঠাই, জিলা, ৰাজ্য, দেশ আদিৰ সীমাৰ লগতে নদ-নদী, বনাঞ্চল, পৰ্বত-পাহাৰ, বাট-পথ, অনুষ্ঠান, প্ৰতিষ্ঠান আদি নিৰ্দিষ্ট জোখ অনুসৰি উপস্থাপন কৰা হয়। এই জোখটোৱেই হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। এতিয়া চোৱা 5 গুৰুত্বপূৰ্ণ অনুষ্ঠান, প্ৰতিষ্ঠান, বাট, পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এতিয়া তোমালোকে কি কৰিবা? গুৰুত্বপূৰ্ণ অনুষ্ঠান, প্ৰতিষ্ঠান, বাট, পথসমূহ চিহ্নিত কৰি তোমালোকৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকিবা আৰু বিদ্যালয়ত ছাৰ বাইদেউক দেখুৱাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাৰ্ট 3 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।